ধন্যবাদ সহকাৰে আপোনালোকলৈ কৃতজ্ঞতাও জনাইছো। আপোনালোকে আহি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত তথা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম জিলা শাখা হোজাই জিলা শাখাৰ আতিথ্যত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শিশু যুৱ আই মাতৃ সমাৰোহ ৩২ সংখ্যক শিশু যুৱ আই মাতৃ সমাৰোহ অনুষ্ঠিত কৰিছোঁ এই পবিত্ৰ স্থানত। আমি আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচী থাকিব। আজি আমাৰ বিশেষ কাৰ্যসূচী আছে। আজিৰ দিনটোত আমাৰ ইতিমধ্যে আমাৰ বহু শিবিৰ লাগে, বহু বিভিন্ন ধৰণৰ শিবিৰ লাগে। শিবিৰসমূহ ইতিমধ্যে উন্মোচন কৰা হৈছে আৰু খন্তেক সময়ৰ পিছতেই আমি এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হ'ম। সেই সভাখন হ'ব আমাৰ গ্ৰন্থ উন্মোচনী আৰু প্ৰতিযোগিতা উদ্বোধনী গ্ৰন্থ উন্মোচন আৰু প্ৰতিযোগিতা উন্মোচনী সভা হ'ব। গতিকে আমি এই সভাখন আমাৰ 12:30 বজাৰ পৰা আছে। এই সভাখনত আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্যসূচী থাকিব যে আমাৰ ইয়াত 55খন জিলা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। ইয়াৰ পৰা ইতিমধ্যে যথেষ্ট সংখ্যক জিলা আহিছে আৰু বহু জিলা আহি থাকিব। এতিয়া কমেও 40ৰ পৰা 45খন জিলা ইয়াত অংশগ্ৰহণ কৰিব। কাৰণ কিয় এইকাৰণেই কৈছোঁ যে 55খন জিলাৰ আমাৰ কিছু বাহিৰতো আছে, দিল্লী মহানগৰীত আছে, উৰিষ্যাত আছে বা তুফানগঞ্জত আছে, এনেধৰণে আছে। সেইসকলক আমি ঠিক একেলগে ক'ব নোৱাৰিম যে তেখেতসকল আহি উপস্থিত হ'ব, কিন্তু আমি আশা ৰাখিছোঁ তেওঁলোকৰ প্ৰতিনিধিয়ে হয়তো ইয়াত উপস্থিত হ'ব। দল লৈ নাহিলেও প্ৰতিনিধি তেখেতসকলৰ উপস্থিত হ'ব। গতিকে আমাৰ আজিৰ কাৰ্যসূচীৰ ভিতৰত গুৰুত্বপূৰ্ণ কাৰ্যসূচী থাকিব যে এইখন সভা, তাৰ পিছতেই এই সভাত আমাৰ 3খনকৈ আলোচনী অনুষ্ঠিত হ'ব। তাৰোপৰিও জিলা শাখাই এখন আলোচনী কৰিছে, স্মৃতিগ্ৰন্থ কৰিছে, সেইখন উন্মোচন হ'ব। আৰু আমাৰ যিমানবোৰ প্ৰতিযোগিতা হ'ব, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতিযোগিতাবোৰ এই উন্মোচনী সভাতেই আমি উদ্বোধন কৰিম। তাৰপিছতে আমাৰ সন্ধিয়ালৈ 7 বজাত আমাৰ এখন গুৰুত্বপূৰ্ণ সভা হ'ব। আমি যাৰ আশাত আমি আছোঁ, যিসকলক লৈ আমি সপোন দেখিছোঁ, আমাৰ মানস পুত্ৰ স্বৰূপ সেৱা বাহিনীৰ, কেন্দ্ৰীয় সেৱা বাহিনীৰ যুৱক যুৱতীসকলক লৈ আমি এখন সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰিম 7 বজাত। সেইখন সভাত আমি সেৱা বাহিনীৰ যি পৰিকল্পনা আছে, সেৱা বাহিনী কি কাম কৰিব লাগিব, এই যে আমাৰ বিৰাট অধিৱেশনসমূহ হৈছে, এই যে সমাৰোহবিলাক অনুষ্ঠিত হৈ আছে, এই সমাৰোহত আচলতে আমাৰ সেৱক সেৱিকাসকলে, যুৱক যুৱতীসকলে কেনেধৰণে সেৱামূলক কামত ব্ৰতী হৈ থাকিব, কেনেধৰণে সেৱামূলক কাম কৰি এই গোটেই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিব। আপোনালোকে দেখিছে আমাৰ ইয়াত, মই খুব গৰ্বৰেই ক'ব পাৰোঁ বুলি কৈছোঁ, তথাপিও কৈছোঁ যে আমাৰ ইয়াত কোনো ধৰণৰ অসূয়া অপ্ৰীতিৰ সৃষ্টি নহয়, হোৱা নাই, এতিয়ালৈকে হোৱা নাই। আমি আশা ৰাখিছোঁ, আপোনালোককো অনুৰোধ জনাইছোঁ ইয়াত যাতে কোনো ধৰণৰ অসূয়া অপ্ৰীতি নহয় আৰু আমাৰ সেৱক সেৱিকাসকলে এই গোটেই কথাখিনি তদাৰক কৰি থাকে। প্ৰতিটো কাৰ্য ভাগে ভাগে তেওঁলোকক দায়িত্ব দিয়া আছে। কোনখিনি যুৱক ক'ত থাকিব, কোনখিনি যুৱতী ক'ত থাকিব, কেনেধৰণে থাকিব, এই গোটেই কথাবোৰ তেওঁলোকক দিয়া আছে, তেওঁলোকে কৰিব। গতিকে আমি মাত্ৰ কামবোৰ চলাই যাম। অহা কালিলৈকে ঠিক একেধৰণে আমাৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে। ৰাতিপুৱা 9 বজাৰ লগে লগে পতাকা উত্তোলন হ'ব। এই পতাকা উত্তোলনেৰে আমি কাৰ্যসূচী কালিৰ দিনটো আৰম্ভ কৰিম। তাৰপিছত দিনত আমাৰ 12:30 বজাত আমাৰ এখন আছে, কি কয়, আলোচনা চক্ৰ এখন আছে। খুব গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ। আপোনালোকে দেখিব যে এই আলোচনা চক্ৰখনৰ ইয়াৰ যিটো গূঢ়াৰ্থ, সেই কথাটো বা আপোনালোকে যেতিয়া শুনিব, আমাৰ বক্তাসকল আহিছে, বিভিন্ন ঠাইৰ পৰা বক্তাসকল আহিব, সেইসকলে তেনেধৰণৰ বক্তৃতা ইয়াত ৰাখিব। তাৰপিছতে আমি সন্ধিয়ালৈ আবেলিলৈ আমি আই মাতৃসকলৰ এখন সমাৰোহ অনুষ্ঠিত কৰিম। তেওঁলোকৰো আই মাতৃসকলৰ মাজত আমাৰ এখন সাধাৰণ পৰিষদৰ সভা হ'ব, সেইখন সভা আমি অনুষ্ঠিত কৰিম। আৰু অহা পৰহি দিনালৈ আমাৰ শেষৰ দিন, 3দিনীয়া কাৰ্যসূচীৰে কৰোঁ, সেইদিনাখন আমাৰ এখন মুকলি সভা হ'ব। এই মুকলি সভা মানে ধৰ্মালোচনী সভাৰ নিচিনাকেই হ'ব, মুকলি সভা হ'ব। এই মুকলি সভাত আমি বিভিন্ন দিশ আলোচনা কৰিম, যুৱক যুৱতীসকল সম্পৰ্কে, শিশুসকল সম্পৰ্কে, আই মাতৃসকল সম্পৰ্কে। আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আমাক যি একশৰণ হৰিনাম ধৰ্ম দি থৈ গ'ল, এই একশৰণ হৰিনাম ধৰ্ম আচলতে কিমান প্ৰাসংগিক হৈ আছে, কিমান দিনলৈ প্ৰাসংগিক হৈ থাকিব, যুগ যুগান্তৰলৈ যে প্ৰাসংগিক হৈ থাকিব। মহাপুৰুষ শংকৰদেৱ অবিহনে বা মহাপুৰুষ গুৰুজনাৰ আদৰ্শ আৰু দৰ্শন অবিহনে যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে ভৰা সমাজখনত যে তথাপিও মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 500-550 বছৰ আগতেই আমাক দি থৈ যোৱা একশৰণ হৰিনাম ধৰ্মৰ যি প্ৰাসংগিকতা, সেই কথাখিনি লৈ আমি আলোচনা কৰিম। গতিকে আমি ভাবোঁ যে আমাৰ এই সমাৰোহবিলাক যিটো হৈছে, আমি অধিৱেশন যি পাতোঁ, অধিৱেশনেই আমাৰ বৃহত্তম অধিৱেশন হয়। আপোনালোকে জানে 40-50 লাখ লোক তাতে আমাৰ সমবেত হয়। আৰু এইখন সমাৰোহ আমাৰ দ্বিতীয়খন মানে মিনি অধিৱেশন বুলি কওঁ। মিনি অধিৱেশনত আমাৰ আপোনালোকে দেখিব লক্ষ লক্ষ লোক আমাৰ ইয়াত উপস্থিত হ'ব। কালি বা আজি আবেলিলৈ আপোনালোকে দেখিব ইয়াত লোকাৰণ্য হৈ যাব, খুব এটা বেলেগ ধৰণৰ পৰিৱেশ আহি যাব। এই পৰিৱেশত থাকি নিজকেই আত্মবিলীন হৈ যাম। আমি গমেই নাপাওঁ যে আচলতে আমি খাইছোঁনে নাখাইছোঁনে, ভোক লাগিছেনে, দুখ লাগিছেনে, পিয়াহ লাগিছেনে,
জাৰ লাগিছে নে গৰম লাগিছে আমি গমেই নোপোৱা হৈ যাম মানুহৰ মাজত থাকি। গতিকে আপোনালোকেও এই কথা অনুভৱ কৰিব পাৰিব যে মই আশা ৰাখিছোঁ আমাৰ এই 3 দিনীয়া যি বিস্তৃত কাৰ্যসূচী আছে এই কাৰ্যসূচীসমূহক আপোনালোকে নিশ্চিতভাৱে শুভ দৃষ্টিৰে চাই আমাৰ যিখিনি প্ৰয়োজনীয় কথা ভাল যিখিনি কথা হ'ব সেই কথাখিনি জনগণৰ মাজত আপোনালোকে নিশ্চিতভাৱে প্ৰচাৰ কৰিব। আৰু আমি আহ্বান জনাইছোঁ আমাৰ হোজাই জিলাৰ আশে পাশে যিমানবোৰ আছে হোজাই জিলাৰ প্ৰতি ঘৰ গৃহস্থীকে হোজাই জিলাত থকা প্ৰতি ঘৰ গৃহস্থী ইয়ালৈ আহক প্ৰতিগৰাকী মানুহেই আমাৰ ইয়ালৈ আহক আমাৰ এই অনুষ্ঠান উপভোগ কৰক। আমিনো কি কৰিছোঁ কি নকৰিছোঁ এইটো কথা চাওক। গতিকে এই কথাখিনি উপভোগ কৰক আৰু আমি সমগ্ৰ ভাৰতবৰ্ষলৈ এই বাৰ্তাই পঠিয়াব খুজিছোঁ যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা যি আমাৰ কৃষ্ণ সংস্কৃতি এই কৃষ্ণ সংস্কৃতি আচলতে উত্তম সংস্কৃতি আৰু এই সংস্কৃতিক লৈ আমি কিছু কাৰ্যসূচী চলাই আছোঁ। সেই কাৰ্যসূচী যাতে আমাক সকলোৱে সহযোগিতা কৰে সকলোৱে অংশগ্ৰহণ কৰে আৰু আমাৰ এই সমাৰোহ যাতে ছাকচেছফুল হয় সফল কাম হয় তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰো সক্ৰিয় সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।